যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমাক আমাৰ মংগলময় ঈশ্বৰে আশীৰ্বাদ কৰি আছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিশু তুমিয়ে মোৰ সকলো, তোমাতে জীৱন লভিলো। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। এই 15 নম্বৰ অধ্যায়তো ৰজাৰ গতি অব্যাহত আছে আৰু তেওঁ এতিয়া ক্ৰুচৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। তেওঁৰ প্ৰত্যাখ্যান আৰু ধৰ্মীয় নেতাসকলৰ লগত তেওঁৰ সংঘাতৰ বিষয়ে আমি ইতিমধ্যে দেখিছোঁ। এই অধ্যায়ত যীশুৰ পৰিচৰ্যা আৰু অধ্যাপক আৰু ফৰিচীসকলৰ সৈতে সংঘাত একেবাৰে চূড়ান্ত পৰ্যায়লৈ আগুৱাই যোৱা আমি দেখিবলৈ পাম। যথেষ্টখিনি কাৰ্যকলাপ এই অধ্যায়ত আমি দেখিম। এতিয়া আমি পাঠ কৰি দিম মুঠিয়ে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তেতিয়া ফৰিচী আৰু অধ্যাপকসকলে জেৰুচালেমৰ পৰা যীশুৰ ওচৰলৈ আহি ক'লে, তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি কিয় উলংঘন কৰে? কিয়নো তেওঁলোকে হাত নোধোৱাকৈ ভোজন কৰে। অধ্যাপক আৰু ফৰিচীবিলাক জেৰুচালেমৰ পৰা আহি আছিল। অৱশ্যে প্ৰভু যীশুক প্ৰশংসা কৰিবলৈ নাইবা তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোক অহা নাছিল। তেওঁলোক যীশুৰ ওচৰলৈ আহিছিল তেওঁলোকক সমালোচনা কৰিবলৈহে। আগৰ অধ্যায়টোত আমি দেখিছিলোঁ যে যীশু আৰু তেওঁৰ শিষ্যসকলে অৰণ্যৰ মাজেৰে বহু দূৰত গৈ ওলাইছিলগৈ, য'ত পিছে পিছে যোৱা ভিৰটোৱে কোনো ধৰণৰ খোৱা বস্তু কিনি খোৱাৰ
ঠাই এখনো পাব পৰা নাছিল। গতিকে তেওঁলোকক আহাৰ খুৱাইছিল। ওপৰে ওপৰে চালে এইটো হয়তো আচৰিত কথা যেন লাগিব যে ধৰ্মীয় নেতাসকলে তেওঁৰ কথা শুনিবলৈ ইমান দূৰৰ পৰা ওলাই আহিছিল। কিন্তু অকপতে ক'বলৈ গ'লে তেওঁলোকে তেওঁক হাত চাপৰি বজাবলৈ বা তেওঁৰ শিক্ষা গ্ৰহণ কৰিবলৈ গোটেই বাটটো ওলাই অহা নাছিল। তেওঁলোকে তেওঁক সমালোচনা কৰিবলৈহে আহিছিল। লগে লগে আমি দেখিবলৈ পাওঁ যে এইটো কোনো বন্ধুত্বপূৰ্ণ ভ্ৰমণ নাছিল। তেওঁলোকে তেওঁ শাস্ত্ৰৰ কথা ভংগ কৰা বুলি অভিযোগ কৰা নাছিল। বৰং শাস্ত্ৰৰ সমতুল্য বুলি ভবা পৰম্পৰাবোৰহে উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে জানিব বিচাৰিছিল যে তেওঁৰ শিষ্যসকলে কিয় ৰীতিমতে হাত ধোৱা নাছিল। স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৃষ্টিৰ পৰা নহয়, তেওঁলোকে আনুষ্ঠানিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাহে বুজাইছিল। বাহ্যিক কোনো ধৰণৰ আচাৰ অনুষ্ঠানৰ মাজেৰে পাৰ হৈ বাহিৰৰ পৰা চাফা কৰিলেই যথেষ্ট বুলি ভবা বহুতো লোক আছিল। এতিয়া আমি মঠি 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পাঠ কৰি দিম। তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে, তোমালোকেও নিজৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ আজ্ঞা কিয় উলংঘন কৰিছা? তেওঁলোকে তেওঁলোকৰ পৰম্পৰাৰ নামত ঈশ্বৰৰ আজ্ঞা ভংগ কৰা বুলি প্ৰভু যীশুৱে অভিযোগ কৰিছে। কথাটো মন কৰিব লাগে যে তেওঁলোকৰ পৰম্পৰাই আনকি মানুহক বিধান অমান্য কৰিবলৈ অনুমতি দিছিল, যিটো এটা আচৰিত কথা। আৰু সেইটো কৰাৰ এক অতি চতুৰ পদ্ধতি তেওঁলোকৰ আছিল। এতিয়া আমি 4 পৰা 6 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। কিয়নো ঈশ্বৰে ক'লে, তুমি পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ বা মাতৃক কুবচন বোলে সি নিশ্চয় মৰক। কিন্তু তোমালোকে কোৱা, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে আপোনাৰ উপকাৰ হ'লহেঁতেন তাক আগ কৰা হৈছে, তেওঁ নিজৰ পিতৃক কোনোমতে সন্মান নকৰিব। এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য লোপ কৰিলা হওক। আমাৰ প্ৰভুৱে কৈছে যে পিতৃ আৰু মাতৃক সন্মান জনোৱা কথাটোৰ ভিতৰত তেওঁলোকক সকলো ধৰণে সহায় সমৰ্থন কৰাটো অন্তৰ্ভুক্ত। তেওঁলোকে সেই দায়িত্ব এৰাই চলিবলৈ এটা উপায় উলিয়াইছিল। নিজৰ ধন ঈশ্বৰক উপহাৰ হিচাপে উৎসৰ্গা কৰি তেওঁলোকে পিতৃ মাতৃক সহায় কৰাৰ পৰা সকাহ পাব বিচাৰিছিল। এনেদৰে তেওঁলোকে মুচিৰ বিধান ভংগ কৰিবলৈ এটা ধৰ্মপৰায়ণ পথ উলিয়াই লৈছিল। আমি বিশ্বাস কৰোঁ যে এজন খ্ৰীষ্টীয় বিশ্বাসীক পৰীক্ষা কৰাৰ আটাইতকৈ উত্তম উপায় হৈছে তেওঁৰ পকেটত থকা ধনৰ মোনাটো। আজি খ্ৰীষ্টীয় বিশ্বাসীজনক জুখি চাব পাৰি তেওঁ নিজৰ ধন কেনেকৈ চম্ভালে আৰু ঈশ্বৰৰ ধন কেনেকৈ চম্ভালে সেই কথাটোৰ পৰাই। যীশুৰ সময়ৰ ধৰ্মীয় শাসকসকলে পুৰুষসকলক তেওঁলোকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ অজুহাত দেখুওৱাতহে সহায় কৰি আছিল। আমি ভাবোঁ যে ঈশ্বৰে বিচাৰে আমি তেওঁলৈ কিবা দান দিয়াৰ আগতে আমাৰ সৎ ঋণবোৰ পৰিশোধ কৰা উচিত। ঈশ্বৰে বিচাৰে আমি যাতে আমাৰ ব্যক্তিগত দায়িত্ববোৰ পালন কৰোঁ। ঈশ্বৰে বিচাৰে আমি তেওঁক দিয়াৰ আগতে আমাৰ পৰিয়ালটোৰ দায়িত্ব পালন কৰা উচিত। এবাৰ এজন অলপ খেয়ালী মানুহে দৰমহা পোৱাৰ দিনা এজন খ্ৰীষ্টীয় পৰিচাৰকৰ ওচৰলৈ আহি তেওঁক তেওঁৰ আয়ৰ আধা দিব বিচাৰিছিল। আনহাতে তেওঁৰ পৰিয়ালটো ভোকত আছিল। কথাটো গম পাই পৰিচাৰকজনে তেওঁক ভালদৰে বুজালে। প্ৰথমতে মানুহজন ক্ষুণ্ণ হ'ল। অৱশেষত তেওঁ দেখিলে যে তেওঁ নিজৰ পৰিয়ালটোক অৱহেলা কৰি আছে, যিটো কৰাটো এটা মৰ্মান্তিক কাম। মানুহে কেনেকৈ দেখাত ভাল কাম কৰাৰ দোহাই দি কোনো দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰে, সেয়া অতি আচৰিত কথা। এতিয়া 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিম। হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে ভালকৈ ভাবুক্তি প্ৰচাৰ কৰিলে, বোলে এই মানুহবিলাকে মুঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। আমাৰ প্ৰভুৱে অধ্যাপক আৰু ফৰিচীবিলাকক ভণ্ড বুলি অভিহিত কৰিছিল। এইটো শাস্ত্ৰৰ এটা অতি ভয়ংকৰ শব্দ। ইয়াৰ লগত মিলা কথা আন একোৱেই নাই যদিও আজি আমি যেনেদৰে বুজি পাওঁ সেই সময়ত ইয়াৰ অৰ্থটো তেনেকুৱা নাছিল। আমাৰ বাবে ই এটা জুই জ্বলোৱাৰ নিচিনা শব্দ। কিন্তু যীশুৰ দিনত ইয়াৰ অৰ্থ আছিল কেৱল উত্তৰ দিয়া, আৰু ইয়াক নাটকৰ অভিনেতাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এজন অভিনেতাই কিবা এটা ইংগিত পালে তাৰ উত্তৰ দিয়ে। অৰ্থাৎ প্ৰভু যীশুৱে অধ্যাপক আৰু ফৰিচীসকলে ধৰ্মৰ ক্ষেত্ৰত অভিনয় কৰা বুলি অভিযোগ কৰিছিল। ধৰ্মীয় নেতাসকলে মানুহক হাত ধোৱাৰ অনুষ্ঠানটো পালন কৰাত জোৰ দিয়াত আগ্ৰহী আছিল যদিও তেওঁলোকে হৃদয়ৰ অৱস্থাটোক আওকাণ কৰিছিল, যিটো ঈশ্বৰৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল।
অতি ধৰ্মপৰায়ণ দেখুৱাই একে সময়তে তেওঁলোকে মুচিৰ বিধান ভংগ কৰিছিল। আৰু আমিও যুক্তি আগবঢ়াই তৰ্ক বিতৰ্ক কৰাত যথেষ্ট ভাল। আজি মাক দেউতাকে ল'ৰা ছোৱালীক কয় খোৱা মেজত বহাৰ আগতে ভালদৰে হাত ধুবলৈ, কিন্তু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীয়ে টেলিভিশ্যনত কি চাই থাকে, মোবাইলত কি চাই থাকে সেই কথাবোৰলৈ প্ৰায়ে মন নকৰে, যিবোৰ বস্তুৱে আচলতে হৃদয়ৰ ক্ষতি কৰি আছে। ল'ৰা ছোৱালীয়ে খোৱাৰ আগতে নিশ্চয় হাত ধুব লাগে, কিন্তু মনৰ ভিতৰত হৃদয়ৰ ভিতৰত কি আছে সেয়া বহুত বেছি গুৰুত্বপূৰ্ণ। এতিয়া আমাৰ প্ৰভুৱে সেই কথাখিনি অধিক বহলাই ক'ব। 10 আৰু 11 নম্বৰ পদ পঢ়ি দিম। তেতিয়া তেওঁ লোকসমূহক ওচৰলৈ মাতি তেওঁবিলাকক ক'লে, তোমালোকে শুনা আৰু বুজা। মুখত যি সোমায় সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায় সেয়েহে মানুহক অশুচি কৰে। প্ৰভু যীশুৱে শিকোৱা গুৰুত্বপূৰ্ণ নীতিটো এয়ে যে মানুহৰ নৈতিক অশুচিতাটো শাৰীৰিক নহয়, আত্মিকহে। 12 নম্বৰ পদ। তেতিয়া শিষ্যবিলাকে আহি তেওঁক ক'লে, ফৰিচীবিলাকে এই কথা শুনি বিঘিনি পালে, ইয়াক আপুনি জানেনে? প্ৰভুৱে ফৰিচীসকলক তেনেদৰে ক্ষুণ্ণ কৰিব বুলি শিষ্যসকলে হয়তো ভবা নাছিল, সেয়ে তেওঁলোক আচৰিত হ'ল। এই পৰ্যন্ত ধৰ্মীয় নেতা আৰু যীশুৰ মাজত সংঘাত চলি আহিছে যদিও এইটোৱেই হৈছে এটা চৰম বিন্দু। এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিব। প্ৰভুৱে তেওঁৰ শিষ্যসকলক নিৰ্দেশনা দি থাকিল। 13 নম্বৰ পদ। তাতে তেওঁ উত্তৰ দি ক'লে, যি পুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই তাক উভলা যাব। ইয়াত গছ বা উদ্ভিদৰ দ্বাৰা বুজোৱা হৈছে ব্যৱস্থা। প্ৰভু যীশুৱে কোৱা কথাখিনি আমি এইদৰে ব্যাখ্যা কৰিলেও ভুল নহ'ব, মোৰ স্বৰ্গীয় পিতৃয়ে ৰোপণ নকৰা প্ৰত্যেক ব্যৱস্থাই শিপাই সৈতে উভালি পেলোৱা হ'ব। 14 নম্বৰ পদ। তেওঁবিলাকক এৰি দিয়া। তেওঁবিলাক অন্ধ পথদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে দুয়ো খাৱৈত পৰিব। এইটো এটা ৰসিকতাৰে ভৰা বক্তব্য আৰু ইয়াৰ মাজত নিশ্চয় সমালোচনাৰ ভাৱটো সোমাই আছে। প্ৰভু যীশুৰ মতে সেই ফৰিচীসকল আছিল অন্ধ নেতা। 15 নম্বৰ পদ পঢ়ি দিম। তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে, এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক। প্ৰভুৱে তেওঁৰ শিষ্যসকলৰ আগত দৃষ্টান্তৰে কথা কৈ আহিছে, কিন্তু তেওঁলোকে এতিয়াও তেওঁৰ কথা বুজি পোৱা নাছিল। 16 পৰা 18 নম্বৰ পদ পঢ়িম। তেওঁ ক'লে, তোমালোকো এতিয়ালৈকে অবোধ হৈ আছানে? মুখত যি সোমায় সেয়ে পেটৰ ভিতৰলৈ গৈ শৌচৰ ঠাইত বাহিৰ হয়, ইয়াক তোমালোকে বুজা নাইনে? কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে, আৰু সেইবোৰেই মানুহক অশুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা এইবোৰ ওলায়। এইবোৰেহে মানুহক অশুচি কৰে, কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অশুচি নকৰে। এইটো এটা বৰ ডাঙৰ নীতি। মানুহৰ মুখেৰে পেটলৈ যোৱা বস্তুৰ দ্বাৰা মানুহ অশুচি নহয়, বৰং মুখৰ পৰা ওলোৱা বস্তুৰ দ্বাৰাহে মানুহ অশুচি হয়। কোৱা হয় যে মানুহৰ হৃদয়ৰ কুঁৱাত যি আছে সেয়া সোনকালেই হওক বা পলমকৈয়ে হওক মুখৰ বাল্টিটোৰে ওপৰলৈ উঠি আহিবই। আমি আমাৰ সমসাময়িক সমাজখনত এই ধৰণৰ কথাই দেখিবলৈ পাই থাকোঁ। আজি আমি নতুন নৈতিকতাৰ সময়ত বাস কৰি আছোঁ, আৰু যীচয়াই কোৱা সেই দিনটোত উপনীত হৈছোঁ যেতিয়া তেওঁ কৈছিল যে তেওঁলোকে বেয়াক ভাল বুলি ক'ব আৰু ভালক বেয়া বুলি ক'ব। যীচয়া 5 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। আমাৰ মাজৰ যিসকলে বাইবেলত বিশ্বাস কৰোঁ তেওঁলোকক মানুহে প্ৰশংসা নকৰে, ঠাট্টা বিদ্ৰূপহে কৰে। আমাৰ এই নৈতিক স্বাধীনতাৰ দিনত আমাৰ কি আছে আমি দেখি থাকোঁ। এতিয়া ঢাকনিখন খুলি মানুহে নিজৰ হৃদয়ত যি আছে তাক প্ৰকাশ কৰি আছে। আমাৰ নতুন নৈতিকতা আছেনে? নাই। আমাৰ ওচৰত একেই পুৰণি বস্তুবোৰহে আছে। বেয়া চিন্তা, হত্যা, ব্যভিচাৰ, মিছা সাক্ষী, ঈশ্বৰ নিন্দা আৰু চুৰি কাৰ্য ইত্যাদি ইত্যাদি। আজি মানুহৰ হৃদয়ৰ ঢাকনিখন ভালদৰেই খুলি দিয়া হৈছে, আৰু আমি সঁচাকৈয়ে বৰ বিপদত পৰিছোঁ। মানুহক নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ মানুহেই পৃথিৱীৰ আটাইতকৈ ভয়ানক প্ৰাণী। আমি আন আন জন্তুবিলাকক সজাত বন্দী কৰি ৰাখোঁ, কিন্তু মানুহে নিজৰ ইচ্ছামতে সকলো কৰিবলৈ মুক্ত হৈ থাকে। আৰু আমাৰ প্ৰভুৱে আমাক কৈছিল মানুহে কি কি কৰি থাকে আৰু কৰি থাকিব, আৰু তেওঁ কৈছে এইবোৰ অতি অশুচি। আজি আমি চাৰিওফালে যৌনতাৰ প্ৰয়োভৰেই দেখা পাওঁ। চাৰিওফালে যৌনতাই মাতি থাকে। পঢ়াশালীবোৰত, মণ্ডলীবিলাকত,
দূৰদৰ্শনত, অনাতাঁৰ অনুষ্ঠান, আন সামাজিক মাধ্যম আদি সকলোতে তাৰ প্ৰভাৱ আমাৰ চকুত পৰি থাকে। আৰু ই আমাক ছাইনবোৰ্ডবোৰৰ পৰা, আলোচনীৰ বেটুপাতৰ পৰা, বাতৰি কাকতৰ মুখ্য শিৰোনামাবোৰৰ পৰাও মাতি থাকে, আমাক চমক লগায়। প্ৰিয় দৰ্শক, এই সকলোবোৰ অসুচি। আমি বাৰু এইবোৰৰ পৰা মুক্ত হৈ আছোঁ বুলি ক'ব পাৰিমনে? এনেধৰণৰ বিষয়বোৰৰ পৰা, এনে বস্তুবোৰৰ পৰা কোনোৱে সম্পূৰ্ণৰূপে মুক্ত হৈ থকা নাই। আমাৰ সন্তানবিলাক আৰু ডেকা ল'ৰা ছোৱালীবোৰক এনেদৰে অসুচি কৰি থকা হৈছে। বাক স্বাধীনতা আৰু অন্যান্য স্বাধীনতাৰ নামত সকলোকে অসুচি কৰা হৈছে এনে ভাৱ চিন্তাবোৰৰ দ্বাৰা। হৃদয়ৰ ভিতৰত থকা কথাবোৰ এতিয়া বাহিৰ হৈ আহিব ধৰিছে। আমাৰ প্ৰভুৱে ইয়াত এটা ভয়ানক উক্তি দাঙি ধৰিছে। 21 নম্বৰ পদ। যীশু সেই ঠাইৰ পৰা ওলাই তুৰ আৰু চিডোনৰ অঞ্চললৈ আঁতৰি গ'ল। এতিয়া আমাৰ প্ৰভুৱে তেওঁৰ সামাজিক পৰিচৰ্যাৰ কালছোৱাত পোন প্ৰথমবাৰৰ বাবে ইছৰাইল দেশ ত্যাগ কৰিছে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা, কাৰণ তেওঁ ইছৰাইললৈ আহিছিল ইছৰাইলৰ ৰজা হিচাপে। তেওঁ যেতিয়া তেওঁৰ শিষ্যবিলাকক বাক্য ঘোষণা কৰিবলৈ পঠাইছিল, তেতিয়া তেওঁ তেওঁলোকক ইছৰাইলৰ সীমাৰ পৰা বাহিৰ ওলাই নগৈ ইছৰাইলৰেই নগৰবোৰলৈ যাবলৈ নিৰ্দেশ দিছিল। তাৰ পাছত প্ৰভু যীশুক ইছৰাইলৰ দ্বাৰা অস্বীকাৰ কৰা হৈছিল আৰু তাতেই বিবাদৰ সৃষ্টি হৈছিল। যীশু আৰু ধৰ্মীয় নেতাসকলৰ মাজৰ বিবাদৰ চূড়ান্ত অৱস্থাৰ কথাটো আমি অলপ আগতে পাইছিলোঁ। পিছে এতিয়া কি হৈছে? প্ৰভু যীশুৱে নিজেই ইছৰাইলৰ চাৰিসীমা পাৰ হৈ বাহিৰলৈ খোজ দিছে আৰু আন এটা প্ৰধান বিষয় দাঙি ধৰিছে। তেওঁ এতিয়া পৰজাতিবিলাকক গ্ৰহণ কৰিব। তেওঁৰ আমন্ত্ৰণটো হৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। 22 আৰু 23 নম্বৰ পদ। আৰু চোৱা, এজনী কনানীয়া তিৰোতাই তাৰ সীমাৰ পৰা ওলাই আহি ৰিঙিয়াই ক'লে, হে প্ৰভু দাউদৰ সন্তান, মোক দয়া কৰক, মোৰ ছোৱালীজনীক বৰ বেয়াকৈ ভূতে ধৰিছে। কিন্তু তেওঁক একো উত্তৰ নিদিলে। তাতে তেওঁৰ শিষ্যবিলাকে ওচৰলৈ আহি তেওঁক নিবেদন কৰি ক'লে, তেওঁক বিদায় দিয়ক, কিয়নো তেওঁ আমাৰ পাছে পাছে চিঞৰি চিঞৰি আহিছে। কনানীয়া তিৰোতাগৰাকী কেইবাটাও জাতিৰ সংমিশ্ৰিত এগৰাকী পৰজাতীয় তিৰোতা আছিল। তাই প্ৰভু যীশুক যেতিয়া চিঞৰি চিঞৰি মাতিছিল, তেতিয়া যীশুৱে উত্তৰ দিয়া নাছিল। কিন্তু শিষ্যবিলাকে তাইৰ বিষয়টো যীশুৰ আগলৈ আনিছিল। 24 নম্বৰ পদ। কিন্তু তেওঁ উত্তৰ দি ক'লে, ইছৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কালৈকো পঠোৱা নাই। এইটো এটা অধিক কঠোৰ উক্তি যেন লাগিছে, কিন্তু এইটো এটা প্ৰয়োজনীয় উক্তি আছিল। যীশুৱে নিজকে দাউদ ৰজাৰ আহিবলগীয়া বংশৰ উদ্দেশ্যে সকলো ভাৱবাণীৰ সিদ্ধিকৰণ হিচাপে প্ৰথমে নিজকে উপস্থাপন কৰিছে আৰু এই পৰজাতীয় তিৰোতাগৰাকীক সেই কথাটো স্বীকাৰ কৰাবলৈ জোৰ দিছে। যীশু আহিছিল যিহুদীবিলাকৰ ৰজা হিচাপে। ক্ৰুচত তেওঁ মৃত্যুবৰণ কৰাৰ সময়ত তেওঁৰ বিষয়ে এনেদৰে লিখি দিয়া হৈছিল, এওঁ যিহুদীবিলাকৰ ৰজা যীশু। 25 নম্বৰ পদ। তাতে তেওঁ আহি তেওঁক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, মোক উপকাৰ কৰক। তাই যেতিয়া তেওঁক দাউদৰ সন্তান বুলি সম্বোধন কৰিছিল, তেতিয়া তেওঁ কৈছিল যে ইছৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কালৈকো পঠিওৱা হোৱা নাই। দাউদৰ সন্তান হিচাপে তেওঁৰ ওপৰত সেই তিৰোতাগৰাকীৰ পৰজাতি হিচাপে কোনো অধিকাৰ নাছিল। তথাপি তাই এতিয়া আহিছে আৰু তাই প্ৰণিপাত কৰিছে আৰু তেওঁক প্ৰভু বুলি মাতিছে আৰু সহায় বিচাৰিছে। 26 আৰু 27 নম্বৰ পদ। কিন্তু তেওঁ উত্তৰ দি ক'লে, ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰৰ আগত পেলাই দিয়া ভাল নহয়। তাতে তেওঁ ক'লে, হয় প্ৰভু, কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায়। আমাৰ প্ৰভুৱে এনে এজন দৰিদ্ৰ লোকৰ কথা কৈছিল, যিজনে এজন ধনী মানুহৰ মেজৰ পৰা ছিটিকি পৰা ৰুটিৰ টুকুৰাবোৰ খাইছিল আৰু কুকুৰবিলাক আহি তেওঁৰ ঘাঁহবিলাক চেলেকিছিল। ইছৰাইলৰ লোকবিলাকে পৰজাতিক বুজাবলৈ কুকুৰ শব্দটো ব্যৱহাৰ কৰিছিল আৰু এই তিৰোতাগৰাকীয়েও সেই অপমানজনক কথা সহ্য কৰিব বিচাৰিছে, কাৰণ তাই প্ৰভু যীশুক বিশ্বাস কৰিছিল। 28 নম্বৰ পদ। তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে, হে নাৰী, তোমাৰ বিশ্বাস মহৎ, তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক। তাতে সেই মুহূৰ্তৰে পৰা তেওঁৰ জীয়েক সুস্থ হ'ল। আমাৰ প্ৰভু যীশুৱে এই তিৰোতাগৰাকীৰ বিশ্বাস দেখি অবাক হৈছিল আৰু সেই বিশ্বাসৰ বলতেই প্ৰভু যীশুৰ যোগেৰে সেই তিৰোতাগৰাকীৰ জীয়েক সুস্থ হৈছিল।
29 আৰু 30 নম্বৰ পদ পাঠ কৰি দিম। পাছে যীশুৱে তাৰ পৰা গৈ গালিল সাগৰৰ ওচৰ পাই পৰ্বতৰ ওপৰত উঠি তাতে বহিল। তেতিয়া বহু মানুহৰ দলে খুৰা, অন্ধ, বোবা, কুঙা আদি কৰি অনেকক লগত লৈ আহি তেওঁৰ চৰণত থলেহি আৰু তেওঁবিলাকক সুস্থ কৰিলে। এই বহু মানুহৰ দলটোৰ কথাকে আমি আকৌ এবাৰ মন কৰোঁ হওক, যিবিলাকক প্ৰভু যীশুৱে সুস্থ কৰিছিল। সেই সকলোবোৰ ঘটনাৰ বিৱৰণ আমাক দিয়া হোৱা নাই, কিন্তু কিছুমান ঘটনাৰ বিৱৰণ আমাৰ কাৰণে ৰাখি থোৱা হৈছে। 31 নম্বৰ পদটো পঢ়ি দিম। তাতে সেই লোকসমূহে বোবাক কথা কোৱা, কুঙাক সুস্থ হোৱা, খুৰাক খোজ কঢ়া, অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইছৰাইলৰ ঈশ্বৰৰ স্তুতি কৰিলে। প্ৰিয় দৰ্শক, এতিয়া আমি আকৌ যীশুৱে 4,000 মানুহক আহাৰ খোৱা অলৌকিক ঘটনা এটাৰ ফালে আগবাঢ়িছোঁ। এই আচৰিত ঘটনাটো আমি ইতিমধ্যে পাই অহা সেই 5,000 মানুহক খোৱা ঘটনাটোৰ পুনৰাবৃত্তি বুলি আমি ক'ব পাৰোঁ। 32 নম্বৰ পদ। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে, এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কিয়নো তেওঁবিলাক এতিয়া মোৰ লগত 3 দিন আছে আৰু তেওঁবিলাকৰ খাবলৈ একো নাই। আৰু তেওঁবিলাকক লঘোণে বিদায় দিবলৈ মোৰ ইচ্ছা নাই, জানোচা বাটত গা ৰহি যায়। লোকসমূহলৈ প্ৰভু যীশুৰ মৰমৰ কথাটো আকৌ এবাৰ আমি মন কৰিব পাৰোঁ। 33 নম্বৰ পদ। তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে, ইমান মানুহক তৃপ্ত কৰাবলৈ নিৰ্জন ঠাইত অতবোৰ পিঠা আমি ক'ত পাম? সেই শিষ্যবিলাকে যীশুৱে ইতিমধ্যে 5,000 মানুহক খোৱা ঘটনাটোৰ কথা পাহৰি গৈছিল যেন আমাৰ লাগে। 34 পৰা 36 নম্বৰ পদ। তাতে যীশুৱে তেওঁলোকক সুধিলে, তোমালোকৰ কেইটা পিঠা আছে? তেওঁলোকে ক'লে 7টা আৰু গোটা চেৰেক সৰু মাছ আছে। তেতিয়া তেওঁ লোকসমূহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছে তেওঁ পিঠা 7টা আৰু মাছ লৈ স্তুতি কৰি ভাঙি শিষ্যবিলাকক দিলে আৰু শিষ্যবিলাকে লোকসমূহক দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে সেই দুখৰা দুখৰিৰ অৱশেষখিনিৰে ভৰা 7টা পাচি তেওঁলোকে তুলি ল'লে। প্ৰভু যীশুৱে আকৌ এনেদৰে লোকসমূহক খুৱাইছে। শিষ্যবিলাকে যে সঁচাকৈয়ে সেই শিক্ষাটো শিকা নাছিল, এইটো তাৰেই প্ৰকাশ। অবিশ্বাস হৈছে পাপ। ৰোমিয়া 14 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত এইদৰে কোৱা আছে, কিন্তু সংশয় কৰাজনে যদি খায়, তেন্তে তেওঁক দোষী কৰা হ'ল, কিয়নো সেয়ে বিশ্বাসমূলক নহয়। আৰু যি বিশ্বাসমূলক নহয়, সেই সকলোৱে পাপ। ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমাক আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰিবলৈ উপদেশ দিয়া হৈছে। সেই বাধা বাৰু কি? আমি ভাবোঁ সেই বাধা হৈছে মূলতঃ অবিশ্বাস, আৰু অবিশ্বাস হৈছে পাপ। আমি এইটো স্বীকাৰ কৰিব বিচাৰোঁ যে আমি তেওঁক অধিক বিশ্বাস কৰিবলৈ আগ্ৰহ দেখুওৱা উচিত, ইচ্ছা কৰা উচিত। তেওঁ বিশ্বাস কৰাৰ যোগ্য, আমি তেওঁক সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত। কিন্তু সমস্যাটো আমাৰ নিজৰহে। আৰু আমি ভাবোঁ প্ৰায়বোৰ লোকৰে সমস্যাটো এয়েই, কম বিশ্বাস। প্ৰভু যীশুৱে লোকসকলক খুৱাইছিল। 37 আৰু 38 নম্বৰ পদ দুটা পঢ়ি দিম। তাতে সকলোৱেই খাই তৃপ্ত হ'ল। পাছে সেই দুখৰা দুখৰিৰ অৱশেষখিনিৰে ভৰা 7টা পাচি তেওঁলোকে তুলি ল'লে। ল'ৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ 4,000 আছিল। মন কৰা উচিত যে তাত 4,000 পুৰুষ আৰু লগতে ল'ৰা তিৰোতাও আছিল, অৰ্থাৎ তাত পৰিয়ালবোৰ আছিল। আকৌ যদি আমি প্ৰতিজন পুৰুষৰ লগত এগৰাকী মহিলা আৰু এটা সন্তান ৰাখোঁ, তেন্তে মুঠ আহাৰ খোৱা লোকৰ সংখ্যা হ'ব 12,000। 39 নম্বৰ পদ। পাছে লোকসমূহক বিদায় দি তেওঁ নাৱত উঠি মগদনৰ সীমালৈ আহিল। পাছে লোকসমূহক বিদায় দি তেওঁ নাৱত উঠি মগদনৰ সীমালৈ আহিল। এইটো প্ৰভু যীশুৰ গালিলীয়া পৰিচৰ্যাৰে অংশ আছিল। মগদল গালিল সাগৰৰ মাজত আছিল আৰু আজি তাৰ ধ্বংসাৱশেষবোৰহে পৰি আছে। এই অধ্যায়ত এই কথাটো প্ৰকাশ পাইছে যে আমাৰ প্ৰভুৰ শিষ্যসকল একে অৱস্থাতে সদায় নাছিল। তেওঁলোকে প্ৰভুৱে বিচৰা ধৰণে আগবাঢ়িব পৰা নাই। তেওঁলোক আছিল বিশ্বাসত লেহেমীয়া আৰু বুজি পোৱাৰ ক্ষেত্ৰতো তেওঁলোক বৰ শিথিল আছিল। এইটোৱে আচলতে প্ৰভু যীশুক বাধা দিছে। প্ৰভু যীশুৰ পথৰ গতিৰোধকৰ নিচিনা কাম কৰিছে। এইখিনিতে আমাৰ এনেকুৱা লাগে যে যিহেতু তেওঁ ধৰ্মীয় নেতাসকলৰ সৈতে সংঘাতৰ চূড়ান্ত বিন্দুত উপনীত হৈছে, সেয়েহে এতিয়া
তেওঁৰ শিষ্যসকলক লৈ তেওঁৰ প্ৰকৃত সমস্যা হৈছে। তেওঁলোকে আগবাঢ়িব নোৱাৰালৈকে তেওঁ যেন মাত্ৰ সময় গণনা কৰিহে আছিল, আমাৰ এনেকুৱা লাগে। স্পষ্টকৈ ক'বলৈ গ'লে তেওঁ আজি আমাৰ প্ৰতি অতি ধৈৰ্যশীল। আমি বহুতেই তেওঁক লগ ধৰিব লগা আছে। আমি তেওঁৰ সমানে সমানে যাব পৰা নাই। আমি আমাৰ বিশ্বাস আৰু বুজাবুজিৰ ক্ষেত্ৰত বহু পিছ পৰি আছোঁ। আমি তেওঁক সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই যি সুযোগ তুমি আমাক দিলা, তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ আমি যেনেদৰে তোমাৰ বিশ্বাসত বৃদ্ধি পাই থকা উচিত, তেনেদৰে আমি বৃদ্ধি পাই নথকা কাৰণে আমাৰ জীৱনত তোমাৰ যিমানবোৰ কাৰ্য প্ৰকাশ পাব লাগিছিল, সেই কাৰ্যবোৰ প্ৰকাশ পাই নথকাৰ কাৰণে প্ৰভু আমি ক্ষমা বিচাৰিছোঁ। প্ৰাৰ্থনা কৰিছোঁ আমাৰ জীৱনত যাতে তোমাৰ প্ৰতি বিশ্বাস বৃদ্ধি পায়, তোমাৰ প্ৰতি বাধ্যতা যেন বৃদ্ধি পায়, আৰু আমাৰ জীৱনৰ যোগেৰে তুমি এই যেন গৌৰৱান্বিত হোৱা। আমাৰ দৰ্শকসকলেও যেন নিজৰ নিজৰ জীৱনত তোমাৰ সেই আশীৰ্বাদ সকলো সময়তে উপলব্ধি কৰি থাকিব, এনে বিশেষ অনুগ্ৰহ থাকিবলৈ দিয়া। কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ পবিত্ৰ বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য আজি আমি অধ্যয়ন কৰিলোঁ। আৰু আপোনাৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিবলৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, হেৰোদ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ইজৰাইলৰ লোকসকলে পৰজাতিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? অপশ্যন এ, কুকুৰ। অপশ্যন বি, শিয়াল। অপশ্যন চি, অবিশ্বাসী। অপশ্যন ডি, অপৰাধী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।